ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে জব কাৰ্ড থকা লাখ লাখ হিতাধিকাৰী একাউণ্টত ৬০০০ টকা বৰ্তমান চৰকাৰে প্ৰদান কৰিছে, অৰ্থাৎ ৬০০০ টকা সোমাইছে। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন জব কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকৰ সেই টকাটো সোমাইছে নে নাই, আপোনাৰ একাউণ্টত সেই টকাটো আপোনালোকে লাভ কৰিছে নে নাই, আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব, আপোনালোকে মোবাইলত কেনেধৰণে আপুনি চাব পাৰিব যে যোনটো নেকি ৬০০০ টকা বৰ্তমান চৰকাৰে প্ৰদান কৰিছে, তো বন্ধুসকল আপোনালোকে সেই জব কাৰ্ডত সোমাইছে নে নাই। তো বন্ধুসকল ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক আৰু কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। তো যেতিয়া এনেধৰণৰ ভিডিঅ'বোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখাই আছোঁ যোনটো নেকি ৬০০০ টকা বৰ্তমান একাউণ্টত সোমাইছে জব কাৰ্ড একাউণ্টত। তো আপোনালোকে মোবাইলৰ পৰা কেনেধৰণে চেক কৰিব পাৰিব যে আপোনাৰ সেই একাউণ্টত টকাটো সোমাইছে নে নাই। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল প্ৰথমে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব এনৰেগা বুলি, আপোনালোকে চাৰ্চ বাৰত লিখিব। তো আপোনালোকে এনৰেগা বুলি লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম এনেধৰণে আপোনালোকে অপশ্যনটো দেখিবলৈ পাব এনৰেগা বুলি। তো তাৰপৰা বন্ধুসকল আপোনালোকে তলত কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো ইয়াতে বন্ধুসকল আপোনালোকে ২ নম্বৰ অপশ্যনত যোনটো আছে নেকি পঞ্চায়ত বুলি লিখা আছে, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পপ আপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকৰ প্ৰথম অপশ্যনত যোনটো নেকি আছে গাঁও পঞ্চায়ত, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে আকৌ ৪টা এনেধৰণৰ অপশ্যন দেখিবলৈ পাব। তো ইয়াতে বন্ধুসকল আপোনালোকৰ যোনটো নেকি ২ নম্বৰত আছে জেনেৰেট ৰিপৰ্ট, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আমাৰ ভাৰতত যিমানটো ষ্টেট আছে, তো গোটেইখিনি ইয়াত শ্ব' কৰিব। তো ইয়াৰে পৰা আপোনাৰ যোনটো ষ্টেট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো মই এতিয়া চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম ইয়াত আপোনালোকে চাব ফাইনেন্সিয়েল ইয়েৰ, তো সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ২৪-২৫ 2024-২৫, তো এইটো আপোনালোকে চিলেক্ট কৰিব। তো এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া দেখিছে আপোনাৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনাৰ যোনটো নেকি ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া ইয়াত দেখিছে আপোনাৰ ব্লক, তো ব্লকটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো এতিয়া মই ব্লকটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে এতিয়া ব্লকটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে পঞ্চায়ত, তো আপোনালোকৰ পঞ্চায়তটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ পঞ্চায়তটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰাৰ পাছত এতিয়া বন্ধুসকল আপোনালোকে ইয়াত এটা অপশ্যন দেখিছে, এটা আছে প্ৰচিড, এটা আছে ৰিচেণ্ট। তো আপোনালোকে প্ৰচিডত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগত তো আপোনালোকে ইয়াত চাব আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ আকৌ অ'পেন আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে বন্ধুসকল আপোনালোকে প্ৰথম অপশ্যনত যোনটো নেকি আছে জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট, তো তাৰ তলত আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো ইয়াতে বন্ধুসকল আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব। তো ইয়াতে আপোনালোকে দেখিছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ পঞ্চায়তত কিমানখিনি জব কাৰ্ড আছে গোটেইখিনি ইয়াত শ্ব' কৰিব। তো ইয়াৰে পৰা বন্ধুসকল আপোনালোকে চাব আপোনালোকৰ প্ৰথম ইয়াত আপোনালোকে জব কাৰ্ডৰ নম্বৰটো দেখিবলৈ পাব। তো তাৰ পৰা আপোনালোকে ইয়াত আপোনাৰ নামটো দেখিবলৈ পাব। তো ইয়াৰে পৰা বন্ধুসকল আপোনালোকৰ নামটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো আপোনাৰ যোনটো নাম আছে, তো ইয়াৰ পৰা আপোনালোকে দেখিছে ইয়াত বহুতখিনি লিষ্ট আছে আপোনালোকৰ পঞ্চায়তত যিমানখিনি আপোনালোকৰ জব কাৰ্ড থকা হিতাধিকাৰী আছে, তো গোটেইখিনি নাম ইয়াত শ্ব' কৰিব। তো ইয়াৰে পৰা বন্ধুসকল আপোনালোকৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে নামটো চিলেক্ট কৰাৰ পাছত তো আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগত আপোনালোকে সেই টকাটো লাভ কৰিছে নে নাই, আপুনি জব কাৰ্ডৰ পৰা কিমানটো বৰ্তমান টকা পালে, তো আপোনালোকৰ নতুনকৈ আকৌ টকা সোমাইছে নে নাই, তো গোটেইখিনি আপোনালোকে ইয়াৰ পৰা ডিটেইলছ চাব পাৰিব। তো যিহেতু বন্ধুসকল মই আপোনালোকৰ যিকোনো এটা নামত মই ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ, তো ইয়াত ক্লিক কৰাৰ আপোনালোকে ইয়াত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগত আপোনালোকে দেখিছে তেওঁ গোটেই ডিটেইলছটো ইয়াত আহি গৈছে, তেওঁ কিমানটো টকা সোমাইছে, কেতিয়া আপোনালোকে কিমানটো টকা সোমাইছে, তো গোটেইখিনি আপোনালোকে ইয়াৰ পৰা চাব পাৰিব।
তো বন্ধুসকল এনেধৰণে আপোনালোকে লগালগ আপোনালোকে চেক কৰক যে আপোনালোকে সেই যোনটো নেকি চৰকাৰে বৰ্তমান 6,000 টকা প্ৰদান কৰিছে আপোনালোকৰ একাউণ্টত সোমাইছে নে নাই। তো এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আৰু যদি আপোনালোকৰ সেই 6,000 টকাটো সোমাইছে আপোনালোকে মোক কমেণ্ট কৰিব। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব, লগালগ আপোনালোকে এনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰক যোনটো নেকি চৰকাৰৰ ফালৰ বৰ্তমান 6,000 টকা সোমাইছে। তো আপোনালোকে এনেধৰণে আপোনালোকৰ মোবাইলতে চেক কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।